নমস্কাৰ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত হেণ্ডিকেষ্ট্ৰিট অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা বৰ্তমান গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে আমাৰ হাতত। কি আপডেট আহি পৰিছে আমাৰ চেনেলৰ যোগেদি পুনৰবাৰ সবিস্তাৰে জনাবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় এটো যে ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। যদি ইচ্ছা কৰিছে আমাৰ ইনষ্টাগ্ৰাম একাউণ্টতো আপুনি জইন কৰিব পাৰে। তাৰ সমান্তৰালকৈ যদি বিচাৰিছে আমাৰ হোৱাটছআপ গ্ৰুপত সোমাব, নিশ্চয় হোৱাটছআপ গ্ৰুপৰ লিংক, ইনষ্টাগ্ৰামৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। সুন্দৰকৈ আপুনি তাত জইন কৰি কেণ্ডিডেটৰ লগত অন্যান্য গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব পাৰিব। এতিয়া চাওঁ আহক কৃষ্ণকান্ত হেণ্ডিকেষ্ট্ৰিট অপেন ইউনিভাৰ্চিটিয়ে বৰ্তমান কি নতুন আপডেট লৈ আহিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এ টু জেড ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম আমি গুৰুত্বপূৰ্ণ কিছুমান তথ্য সহকাৰে আপোনাক দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে নিশ্চয় আপুনি গম পায় যে ADRE পৰীক্ষাৰ বাবে যিটো আমাৰ কৃষ্ণকান্ত হেণ্ডিকেষ্ট্ৰিট অপেন ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰতে চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হৈ আছে। সেইবাবে যদি আপোনালোকক 7 তাৰিখলৈকে কৃষ্ণকান্ত হেণ্ডিকেষ্ট্ৰিট অপেন ইউনিভাৰ্চিটিলৈ যাব নালাগে, ইতিমধ্যে তাৰ আপুনি জানে যে নটিচ দিয়া অনুসৰি আপোনাক 3টাকৈ নম্বৰৰ সুবিধা প্ৰদান কৰিছে। সেই নম্বৰত যোগাযোগ কৰি কিছুমান সৰু সৰু প্ৰব্লেম ছল্ভ কৰিব পাৰিব। গতিকে অনাহকত আপুনি এই ইউনিভাৰ্চিটিলৈ যাব নালাগে। অৰ্থাৎ কিহৰ কাৰণে? ADRE যিহেতু 4th গ্ৰেডৰ মৌখিক পৰীক্ষা চলি আছে আমাৰ ইউনিভাৰ্চিটিত। এতিয়া নেক্সট কথালৈ আহোঁ যে এতিয়া আমি জানিব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ কেইটামান পইণ্ট। গতিকে আমি লাইভ কথাখিনি বুজাই আছোঁ। ৰুটিন এণ্ড নটিচত কি পইণ্ট আহিছে পুনৰবাৰ জানিব বিচাৰিছোঁ। যিহেতু এক্সামৰ ওপৰত আহি পৰিছে ডাঙৰ আপডেট, কি চেমিষ্টাৰ এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে। এ টু জেড কিছুমান পইণ্ট দেখাম। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আকৌ কৈছোঁ ADRE পৰীক্ষা যিহেতু মৌখিক পৰীক্ষা 4th গ্ৰেডৰ আমাৰ কৃষ্ণকান্ত হেণ্ডিকেষ্ট্ৰিট অপেন ইউনিভাৰ্চিটিত হৈ থকাৰ বাবে আপোনালোকে এই ইউনিভাৰ্চিটিত সোমাব বা যাব নালাগে, কাৰণ আপোনালোকক তাত এলাউ নিদিয়ে। গতিকে সেইবাবে আপোনালোকে আনুষংগিক বিষয়ে প্ৰশ্ন কৰিবৰ বাবে আমাৰ নটিচত যিটো নম্বৰ দেখিছে 3টা নম্বৰ, সেই আপুনি তাত যোগাযোগ কৰি ল'ব। এতিয়া চাওঁ বিতং তথ্য। ইতিমধ্যে নটিফিকেশ্যন আহিছে টাইম টেবল ফৰ মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NAP চিলেবাছ ছেকেণ্ড চাইকেল ৰেগুলাৰ এণ্ড বেক এক্সামিনেশ্যন 2025। এইটো পাব্লিছ হৈছিল জুন 27, 2025। বিশেষ কাৰণত ভিডিঅ' দিব পৰা নাছিলোঁ, সেইবাবে ক্ষমা কৰিব। ইতিমধ্যে সেইখিনি কথা বুজি পাইছে। টাইম টেবল ফৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NAP চিলেবাছ ছেকেণ্ড চাইকেল ৰেগুলাৰ এণ্ড বেক এক্সামিনেশ্যন 2025 তাৰিখ একে আছে, পাব্লিছ হৈছে। ঠিক সেই নটিফিকেশ্যন ফৰ ইয়াত নিশ্চয় দেখিছে নটিফিকেশ্যন ফৰ প্ৰেক্টিকেল ভাইভা এক্সামিনেশ্যন অফ চাৰ্টিফিকেট ইন এৰ্লি চাইল্ডহুড এডুকেশ্যন CE এক্সাম তাৰিখ নিশ্চয় দেখিছে 26 জুন 2025। আৰু নটিফিকেশ্যন পাব্লিছ হৈছিল 24, 2025 জুন মাহত। নটিফিকেশ্যন ফৰ ৰিচিডুল অফ প্ৰেক্টিকেল এক্সামিনেশ্যনছ অফ ডিপ্ল'মা চাৰ্টিফিকেট এক্সাম টু বি হেল্ড অন KKHSU চিটি ষ্টাডি চেণ্টাৰ খানাপাৰা, সেইখিনি আপোনালোকে জানে। গতিকে ইতিমধ্যে বিশেষ পোনপটীয়া তথ্যলৈ এইখিনি ইনফৰমেশ্যন প্ৰথম প্ৰদান কৰি ল'লোঁ, যাতে আপোনালোকে এইখিনি জনাটো খুব ইম্পৰ্টেণ্ট। আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত ক্লিক কৰি লিংকত ক্লিক কৰি দিয়াৰ লগে আপোনালোকে টাইম টেবল লিষ্ট দেখিবলৈ পাব। ইয়াত যেনে দেখিছে তাত চিম্পলি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে মই ডেমৰ কাৰণে ক্লিক কৰি দেখাইছোঁ। ক্লিক কৰি দিয়াৰ লগে নিশ্চয় দেখিছে আপোনালোকে এইটো নিজৰ কনফাৰ্ম কৰি ল'ব, এইটো কোনটো প্ৰগ্ৰেমৰ এডমিশ্যন নটিচ হয়, অৰ্থাৎ কোনটো প্ৰগ্ৰেমৰ নটিচ হয় এখন। তাৰপাছতে সুন্দৰকৈ আপোনালোকে ভিউ ফাইল বটনত ক্লিক কৰিলে অট'মেটিক আপোনাৰ মোবাইল লেপটপ ডেস্কটপত এই ফাইলটো ডাউনলোড হৈ যাব, এখন টাইম টেবল ডাউনলোড হৈ যাব। গতিকে এনেকুৱা পইণ্ট কিছুমান মনত ৰাখিবলৈ পুনৰবাৰ জনাইছোঁ, খুব ইম্পৰ্টেণ্ট পইণ্ট। এতিয়া আমি পুনৰ আৰু এটা আনুষংগিক বিষয় জনাব বিচাৰিছোঁ এইখিনিতে, যিহেতু আমি ইতিমধ্যে গম পায় যে কৃষ্ণকান্ত ইতিমধ্যে আপোনালোকে সেইখিনি পইণ্ট বুজি পালে। আৰু তাৰ আগতে গুৰুত্বপূৰ্ণ যে ইনফৰমেশ্যন জনাব বিচাৰিছোঁ, কৃষ্ণকান্ত হেণ্ডিকেষ্ট্ৰিট অপেন ইউনিভাৰ্চিটি নিশ্চয় গম পায় যে পুনৰবাৰ জুলাই 2025 দ্বিতীয় সপ্তাহৰ পৰা মেবি নামভৰ্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'বলৈ গৈ আছে। MA BA ডিপ্ল'মা অন্যান্য প্ৰগ্ৰেমত নামভৰ্তি অনুষ্ঠিত হ'ব, নতুন নামভৰ্তি। গতিকে আপোনালোকে নামভৰ্তি কৰিব লাগিব, যিহেতু মই এইখিনি জনাই থ'ব বিচাৰিছোঁ। জুলাই দ্বিতীয় সপ্তাহৰ ভিতৰত আপোনালোকৰ নামভৰ্তিৰ লিংক মুকলি কৰা হ'ব। এইটো ইম্পৰ্টেণ্ট পইণ্ট। এতিয়া কি কৈছে চাওক, অনলাইন এডমিশ্যন পৰ্টেলত নিশ্চয় দেখিছে ৱেলকাম টু দ্য ফাৰ্ষ্ট এণ্ড অনলি ষ্টেট অপেন ইউনিভাৰ্চিটি অফ নৰ্থ ইষ্ট ইণ্ডিয়া। থেংক ইউ ফৰ চইজিং আছ এছ ইয়'ৰ লাৰ্ণিং পাৰ্টনাৰ। আপোনালোকে ৱেলকাম জনাইছে। ইতিমধ্যে খুব গুৰুত্বপূৰ্ণ পইণ্ট, এডমিশ্যন অপেনিং চন ষ্টে টাৰ্ণ্ড ফৰ আপডেট। গতিকে আপুনি ইয়াত মাজে মাজে দৈনিক ভিজিট কৰি ৰাখিব, কাৰণ কোনটো সময়ত এডমিশ্যন লিংক খোল খাব সেইটো আপুনিও ক'ব নোৱাৰে, কাৰণ সেইবাবে আপুনি ৱেবছাইটত ভিজিট কৰি থাকিব। ইতিমধ্যে গম পালে। আৰু ইতিমধ্যে আপোনালোকে যিখিনি কেণ্ডিডেট ষ্টেপ বাই ষ্টেপ যদি চাব বিচাৰিছে কেনেকৈ এডমিশ্যন কৰিব লাগে, কেনেকৈ কি কৰিব লাগিব, সেইখিনি আপুনি ষ্টেপ বাই ষ্টেপ এডমিশ্যন প্ৰচেছ ভিউ ঘটনাত ক্লিক কৰিলে কিছুমান আনুষংগিক বিষয় দেখুৱাব পাৰিব, জানিব পাৰিব। এইখিনি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন প্ৰদান কৰিলোঁ। গতিকে এডমিশ্যন অনুষ্ঠিত হ'বলৈ গৈ আছে আমাৰ 2025-26 বেটছৰ। আই হোপ ভিডিঅ'ৰ পৰা যদি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আৰু
আৰু এডমিশ্যন কৰিবলৈ হ'লে আপোনালোকে যাব লাগিব www.kkshsui.ac.in গৈ আপোনালোকে সুন্দৰকৈ কৃষ্ণকান্ত হেণ্ডিকেচেট অপেন ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল পৰ্টেল দেখা পাইছে এই পৰ্টেলতে আপোনালোকে সুন্দৰকৈ নামভৰ্তি কৰিব পাৰিব ইতিমধ্যে এডমিশ্যনৰ যিটো পপ আপ সন্মুখত দেখিবলৈ পাইছে এইটো হৈছে প্ৰি এডমিশ্যন প্ৰচেছ ৰেজিষ্ট্ৰেশ্যন আই হোপ ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব আকৌ নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ যদি আপুনি আমাৰ ইনষ্টাগ্ৰাম একাউণ্টত জইন কৰিব বিচাৰিছে বা হোৱাটছআপ গ্ৰুপত যদি জইন কৰিব বিচাৰিছে নিশ্চয় লিংক ডেছক্ৰিপশ্যনত আছে ধন্যবাদ